নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মমতা বেনাৰ্জীয়ে কোনো কাৰণ নোহোৱাকৈ SIRৰ বিৰোধ কৰি আছে। SIRত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ'ব, বাংলাদেশী মুছলমানৰ নাম বাদ পৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, লতা কিলৰ বিহু মঞ্চত বৰষা ৰাণীক অপমান। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। বিহু মঞ্চত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীক অপমান। লতা কিল বিহু মঞ্চত ঘোষিকাৰ দায়িত্ব পালনৰ অৱস্থাতে এই ঘটনা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বঁটা বিতৰণী কাৰ্যসূচী তদন্তৰ অপমানৰ পিছতে মঞ্চ ত্যাগ কৰিছে বৰষা ৰাণী বিষয়াই। শ্ৰেষ্ঠ ঢুলীয়াৰ নাম ঘোষণা নকৰাকৈ টাৰ্গেট এইবাৰ বৰষা ৰাণী বিষয়াক। বৰষা ৰাণীক হাতত তুলি দিয়া কাগজত নাছিল শ্ৰেষ্ঠ ঢুলীয়াৰ নাম। ঘোষণা কৰি থকাৰ মাজতে মাইক্ৰফোন টানি বৰষাক নিৰ্দেশ। ৰাজহুৱাকৈ মুকলি নিৰ্দেশৰ পিছতে মঞ্চ ত্যাগ কৰিছে বৰষাই। বিহু মঞ্চত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীক অপমান। পৰৱৰ্তী খবৰ, SIRত কটা যাব বাংলাদেশী মুছলমানৰ নাম। পশ্চিমবংগৰ পৰাই সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা ব্ৰেকিং নিউজ। বাংলাদেশী মুছলমানক আকৌ সকিয়াই দিছে হিমন্ত বিশ্ব শৰ্মাই। SIRত নাম কটা যাব বাংলাদেশী মুছলমানৰ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ সকলো লোকৰ নাম SIRত সোমাব। বাংলাদেশীৰ নাম কটা যোৱাৰ ভয়ত মমতাই বিৰোধ কৰিছে। মহিলা সংৰক্ষণ বিধেয়ক বিৰোধ কৰি বিপদ মাতিলে বিৰোধীয়ে। ভাৰতীয় মহিলাক কৰা অপমানৰ বিৰোধীয়ে পাব প্ৰত্যুত্তৰ। বিগ ব্ৰেকিং। এই কাৰ্যই বিৰোধীৰ প্ৰতি মহিলাৰ আক্ৰোশ বৃদ্ধি পালে। পশ্চিমবংগত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় জাহাজক লক্ষ্য কৰি ইৰাণৰ গুলীচালনা। হৰমুজত লাগিছে হাহাকাৰ। ডাঙৰ খবৰ, ভাৰতীয় জাহাজক লক্ষ্য কৰি ভয়ংকৰ কাণ্ড ইৰাণৰ। হৰমুজত ভাৰতীয় পতাকা থকা জাহাজক লক্ষ্য কৰি গুলীচালনা কৰিছে। আতংকিত হৈ আদবাটৰ পৰাই উভতিল ভাৰতমুখী তেল ভৰ্তি জাহাজ। ইৰাণে হৰমুজ খোলাৰ পিছত পাৰ হ'ব নোৱাৰিলে ভাৰতীয় জাহাজ। 4খনকৈ খাৰুৱা তেল ভৰ্তি জাহাজ আহিব নোৱাৰিলে ভাৰতলৈ। আমেৰিকাৰ বাবেই হৰমুজত বিপদত পৰিল জাহাজ কেইখন। ইৰাণে বাধা আঁতৰোৱাৰ বিপৰীতে এইবাৰ আমেৰিকাৰ অৱৰোধ। মাৰ্কিন সেনাৰ বাধা পালেই হৰমুজ পুনৰ বন্দৰ ঘোষণা ইৰাণৰ। এই অঘটনে ভাৰতত পুনৰ সংকট আনিব পাৰে ইন্ধনৰ। ভাৰত অভিমুখে আগবাঢ়িছিল 4খনকৈ তেল ভৰ্তি জাহাজ আৰু সন্মাৰ, হেৰাল্ড, দেশ গৰিমা, দেশ বৈভৱ আৰু দেশ বিভূক 4খনকৈ জাহাজ। ভাৰতীয় জাহাজক লক্ষ্য কৰি ভয়ংকৰ কাণ্ড ইৰাণৰ। জনাইছো পৰৱৰ্তী খবৰ, কংগ্ৰেছে অপমান কৰিলে ভাৰতীয় মহিলাক, পাপৰ ফল ভুগিব লাগিব বিৰোধীয়ে। পলিটিকেল খবৰ এই মুহূৰ্তত জনাইছো। ভাৰতীয় নাৰীক অপমান কৰিছে কংগ্ৰেছ বিৰোধীয়ে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছে বিৰোধ কৰিলে বিধেয়কৰ। নাৰী শক্তি বিধেয়ক গৃহীত হ'লেই পৰিয়ালবাদ শেষ হ'লহেঁতেন। মহিলাৰ সপোন মোহাৰিলে বিৰোধীয়ে। নাৰী সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছ, DMK, TMC আৰু SPক তীক্ষ্ণ সমালোচনা। ব্ৰেকিং নিউজ এই মুহূৰ্তত। মহিলা সংৰক্ষণৰ বিৰোধিতা কৰি পাপ কৰিছে বিৰোধীয়ে। নাৰী শক্তি সংশোধন সময়ৰ দাবী। চৰকাৰৰ মহৎ প্ৰচেষ্টাক হত্যা কৰিছে বিৰোধীয়ে। সংবিধান প্ৰণেতাসকলৰ প্ৰতিও অপমান বিৰোধীৰ। 21 শতিকাৰ নাৰী শক্তিৰ কথা পাহৰিছে। নাৰী শক্তিৰ উত্থানক ৰোধ কৰাৰ চেষ্টা বিৰোধীৰ। 21 শতিকাৰ নাৰী শক্তিৰ কথা পাহৰিছে। নাৰী শক্তিৰ উত্থানক ৰোধ কৰাৰ চেষ্টা বিৰোধীৰ।
পৰৱৰ্তী খবৰ, এক চাঞ্চল্যকৰ কাণ্ড, মাদ্ৰাছাত শিক্ষা গ্ৰহণৰ অপৰাধ নেকি? ইয়াৰ মাদ্ৰাছালৈ গৈ থকা অৰ্ধ শতাধিক শিশুক আটক কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, মাদ্ৰাছাৰ শিশুক শিক্ষা গ্ৰহণত বাধা আৰক্ষীৰ। এবাৰ মাদ্ৰাছালৈ যোৱাৰ পথতে অৰ্ধ শতাধিক শিশুক আটক কৰা হৈছে। এটা ব্ৰেকিং নিউজ, ৰেলৱে ষ্টেচনতে মাদ্ৰাছালৈ যোৱা 59টা শিশুক বাধা। স্ব ইচ্ছাৰে মাদ্ৰাছালৈ যাব বিচৰা শিশুক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে। বৈধ নথি থকাৰ পাছতো শিশুক আটক কৰাকৈ চাঞ্চল্য বিৰাজ কৰিছে। ডাঙৰ খবৰ, বিহাৰৰ পৰা উৰিষ্যাৰ মাদ্ৰাছালৈ গৈছিল 59টা শিশু। ৰেলৱে আৰক্ষীৰ দাবী, এই 59টা শিশুক উদ্ধাৰহে কৰা হৈছে। তালিম গ্ৰহণৰ বাবে মাদ্ৰাছা যাব বিচাৰিছিল শিশুকেইটা। আটক, ৰেলৱে ষ্টেচনৰ পৰাই 59টি শিশুক কৰা হৈছে আটক। জনাইছো পৰৱৰ্তী খবৰ, এবছৰ নহওঁতেই পুনৰ ভাৰত ভ্ৰমণলৈ পুটিন, নিশ্চিত কৰিছে ক্ৰেমলিনে। যোৱা বছৰৰ শেষৰ ফালে ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। এই বছৰ হোৱাৰ আগতেই হয়তো পুনৰ নতুন দিল্লীলৈ আহিব ভ্লাদিমিৰ পুটিন। সেই সময়ত দেশৰ ব্ৰিক্স সন্মিলনৰ আয়োজন কৰা হ'ব আৰু সেই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ দেশলৈ আহিব। সেই খবৰ ক্ৰেমলিনে এতিয়া নিশ্চিত কৰিছে। যোৱা কেইবছৰমানৰ পৰা ব্ৰিক্সৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতৰ বাহিৰেও এই গোটত ব্ৰাজিল, ৰাছিয়া, চীন আৰু দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী অন্তৰ্ভুক্ত। সেই গোটটোৱে শাসন সংস্কাৰ, শক্তি সুৰক্ষা আৰু উন্নয়নৰ অগ্ৰাধিকাৰকে ধৰি বিশ্ব ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ৰ ওপৰত সমন্বয়ৰ বাবে এক মঞ্চ হিচাপে কাম কৰে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্ৰিক্সক একেবাৰেই পচন্দ নকৰে। আচলতে তেওঁ দাবী কৰে যে ব্ৰিক্সে ডলাৰক গুৰুত্বহীন কৰি সেই স্থান আন এখন দেশক মুদ্ৰাক দিব বিচাৰিছে আৰু ডলাৰৰ অৱনমনৰ এই প্ৰয়াসক সমালোচনা কৰা দেখা গৈছে। পৰৱৰ্তী খবৰ হৈছে, অবৈধ বাংলাদেশীক পুলিয়ে পোখাই উৎখাত কৰিবলৈ বিশেষ অভিযান আৰম্ভ কৰক চৰকাৰে। অসম উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। ইটানগৰত অনুষ্ঠিত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকত অংশ লৈ এই মন্তব্য কৰিছে আছু আৰু নেচুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।